বানপানী গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবী জনালে আছে মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়া। চপৰা চপৰে খহিছে বুঢ়ীদিহিং নৈৰ পাৰ। ভয়াৱহ গৰাখহনীয়া কবলত পৰি নৈৰ বুকুত যোৱা গৈছে শ শ বিঘা সাৰুৱা কৃষিভূমি। ঘৰ ভেটি লৈও আহিছে চৰম ভাবুকি। চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বুঢ়ীদিহিং নৈ গৰাখহনীয়াৰ ফলত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুগং পথাৰ, মাইচাংপানী, ডুমপানী, টেকেৰী, লংগাঁও, ৰডুবা, আলুবাৰী আদিকে ধৰি বিভিন্ন গাঁৱলৈ আহিছে চৰম ভাবুকি। বুঢ়ীদিহিং নৈ গৰাখহনীয়াক লৈ গুৰুত্ব প্ৰদান নকৰা অভিযোগ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে। সদৌ অসম ছাত্ৰ সন্থা পেঙেৰী বৰডুমছা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক উত্তম মোহনে গৰাখহনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনাইছে। অসম চৰকাৰ তথা জলসম্পদ বিভাগক মাৰ্ঘেৰিটা বিভিন্ন প্ৰান্তত হৈ থকা গৰাখহনীয়া সমস্যা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। সন্তুষ্টি নহয়। আচলতে আপোনালোকে নিশ্চিতভাৱে কিছুদিনৰ আগত দেখিছে যে যেতিয়া ব্যাপকভাৱে পানী বাঢ়িছিল, পানী বঢ়াৰ ফলত আমাৰ বহু ৰাইজৰ ক্ষতিপূৰণ হ'ল। বহু ৰাইজে বহুত ধন পশুধনৰ পৰা আদি কৰি বহু ধন তেওঁলোকে নদী পানীত জা জল। কিন্তু পৰৱৰ্তী সময়ত এই বিষয়বস্তুবোৰ লৈ যেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিল গুৰুত্ব প্ৰদান কৰা দেখা নাই। আৰু এটা কথা আচলতে ক'ব লাগিব যে আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া আজিলৈকে সদনত তেওঁলোকৰ আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ যোনবিলাক সমস্যা এই সমস্যা লৈ কিনে তেওঁ সদনত আজিলৈকে মাত এষাৰ মাতা দেখি নাপালোঁ। আচলতে তেওঁৰ এজন ব্যৰ্থ আমি MLA পালোঁ বুলি আমি ভাবিছোঁ। এজন ব্যৰ্থ আমাৰ ইয়াত MLA লাভ কৰিলোঁ। গতিকে এজন MLA আমি থকাতকৈ নথকাই ভাল বুলি ভাবিছোঁ। আৰু দেখিব আপুনি কেৱল মাত্ৰ তেওঁ এই গৰাখহনীয়া যেতিয়া হ'ব, বানপানী হোৱাৰ সময়ত তেওঁ কেৱল মাত্ৰ ৰাইজক মুখখন দেখাবলৈহে তেওঁ ৰাইজৰ মাজলৈ যায়। কিছুদিনৰ পূৰ্বে টেকেৰীটো তেওঁ চৰম লাজ পাবলগীয়া এটা ঘটনা সংঘটিত হ'ল। কিন্তু কিয় কাৰণে হ'ব পালে? আচলতে তেওঁ এই মাৰ্ঘেৰিটা সমষ্টিবাসীৰ ৰাইজৰ লগত কোনো ধৰণৰ তেওঁ যোগসূত্ৰ ৰাখিবই পৰা নাই বুলি আমি ভাবিছোঁ। ৰাইজৰ সমস্যাসমূহ বুজ ল'ব পৰা বিধৰ হোৱাই নাই বুলি ভাবিছোঁ আচলতে। আৰু এটা কথা চাব আপোনালোকে, অসমৰ যোনবিলাক সমস্যা আছে, অসমৰ যোনবিলাক সম্পদ আছে সেই সম্পদবিলাক ৰাষ্ট্ৰীয়, কিন্তু যোনবিলাক সমস্যা সেই সমস্যাবিলাক কিন্তু ৰাষ্ট্ৰীয় নহয়। এতিয়া মন কৰিব, তেল হওক বা কয়লা হওক বা চাহ হওক, এইবিলাক হৈছে ৰাষ্ট্ৰীয় সম্পদ। কিন্তু আমাৰ বান গৰাখহনীয়াটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজিলৈকে স্বীকৃতি নহ'ল। ইয়াক লৈ আমি অসম চৰকাৰ তথা আমাৰ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছোঁ, আপোনালোকে এই সমস্যাবিলাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। আৰু আমাৰ এই মাৰ্ঘেৰিটা সমষ্টিতে কেৱল নহয়, অসমৰ বিভিন্ন প্ৰান্ততে এই সমস্যাসমূহ গা কৰি উঠিছে। গতিকে বান গৰাখহনীয়াৰ ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক নিজৰ সমষ্টিৰে যোনবিলাক বান গৰাখহনীয়া হৈছে, গৰাখহনীয়াবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৱস্থাপনা গ্ৰহণ কৰক।